হোজাই আৰু লামডিং বিধানসভা সমষ্টিত কোনে পাব টিকট অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ ৰাজ্যিক উপাধ্যক্ষৰ প্ৰবল দাবীদাৰ উপাধ্যক্ষ ৰাজবীৰ সিঙে প্ৰাৰ্থিত্ব প্ৰত্যাশা কৰিছে নিৰ্বাচনত বহু সমষ্টিত নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে অসমৰ শিখ সমাজৰ পৰা প্ৰথমবাৰ বাবে ৰাজনীতিত ভৰি দিছে এইজন প্ৰতিনিধিয়ে গেৰুৱা দলটোৰ শীৰ্ষ নেতৃত্বই ৰাজবীৰ সিঙক নিৰাশ নকৰে বুলি প্ৰত্যাশা যিকোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব বুলি আত্মবিশ্বাসী ৰাজবীৰ সিং আজি সংঘই আমাৰ শিখ সমাজৰ কাৰণে বহুতখিনি কাম কৰি আছে সেয়া সকলো মানুহে গম নাপায় যদি আমাৰ সমাজখনৰ মানুহে গম পায় আৰু মই নিজেও তাত জড়িত হৈ আছো সেইকাৰণে ধৰক এনেকুৱা ক্ষেত্ৰত যিহেতু অসমত আজিলৈকে আমাৰ শিখ সমাজৰ পৰা এজনো প্ৰতিনিধি এতিয়ালৈকে ওলোৱা নাই আৰু এজনো এমএলএ নাই আৰু এই ক্ষেত্ৰত যদি আমাৰ বিজেপি দলে যদি মোক বা আমাৰ শিখ সমাজৰ ফালৰ পৰা যদি এগৰাকী ব্যক্তিক যদি টিকেট দিয়ে ই অসমৰ ইতিহাসত প্ৰথমগৰাকী ব্যক্তি হ'ব আৰু অসমৰ ইতিহাসক এক নদীৰ সৃষ্টি কৰিব আমাৰ বিজেপি দলৰ এটা কথা কি আপোনালোকে সকলোৱে জানে যে তেখেতসকলে যোগ্য ব্যক্তিক বিবেচিত কৰে আৰু যোগ্য ব্যক্তিক নিৰ্বাচিত কৰে প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু সেই গতিকে মই ভাবো মোৰ যোৱা কামছোৱা প্ৰাৰ্থীৰ দলীয় হিচাপে দলীয় এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে মই যেনেদৰে কাম কৰি আহিছো আৰু সেই অনুসাৰে মই অনুভৱ কৰোঁ যে শীৰ্ষ নেতৃত্বই যেনেদৰে ধৰক মোৰ কামৰ ক্ষেত্ৰত যেনেদৰে তেওঁলোকে মাজে মাজে ধন্যবাদ জনায় আৰু সেই ক্ষেত্ৰত মই অনুভৱ কৰোঁ যে মোক প্ৰাৰ্থিত্ব দিয়াত তেখেতসকলে কোনো অৱহেলা নকৰিব এতিয়া চাওক আপোনালোকৰ মাজতে এতিয়া লামডিঙৰ মানে ভোটাৰ হিচাপেও আপোনালোক আছে আৰু হোজাই ভোটাৰ হিচাপেও ইয়াত মানে প্ৰায়খিনি আপোনালোকৰ সাংবাদিকৰ ভিতৰতো আধা হোজাই আছে আধা লামডিঙৰ আপোনালোকে যেনেদৰে মোক ভাল পায় ইয়াৰ সাধাৰণ জনতা আপুনি গাঁৱৰ ভিতৰে যাব যিখিনি সাধাৰণ জনতা কিন্তু ৰাজবীৰ সিং হিচাপে সকলোৱে ভাল পায়